মই হিন্দু মুছলমানৰ বিভাজন নকৰো আৰু যিদিনা কৰিম সেইদিনাই ৰাজনীতি ত্যাগ কৰিম। যোৱা লোকসভা নিৰ্বাচনত বাৰাণসীত মনোনয়ন পত্ৰ দাখিল কৰিয়েই এক সাক্ষাৎকাৰত এই কথা কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অথচ তাৰ এক মাহৰ আগৰ পৰাই মুকলিকৈ ধৰ্মীয় মেৰুকৰণৰ খেল আৰম্ভ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। কেতিয়াবা যদি কংগ্ৰেছৰ ইস্তাহাৰ পত্ৰক নৰেন্দ্ৰ মোদীয়ে আখ্যা দিছে মুছলিম লীগৰ ঘোষণা পত্ৰ বুলি আৰু কেতিয়াবা কংগ্ৰেছ ক্ষমতালৈ আহিলে মা ভনীৰ মংগলসূত্ৰ কাঢ়ি অনুপ্ৰৱেশকাৰীৰ হাতত তুলি দিব বুলি মন্তব্য কৰিছিল নৰেন্দ্ৰ মোদীয়ে। SC, ST, OBCৰ সংৰক্ষণ কাহিনী মুছলমানক দিব বা ৰাম মন্দিৰত বাবৰি তলা লগাব বুলিও বাৰম্বাৰ দাবী কৰি গৈছিল নৰেন্দ্ৰ মোদীয়ে। কিন্তু অতছেদিন সবকা সাথ সবকা বিকাশ পাহৰি এনেদৰে সাধাৰণ জনতাক ধৰ্মৰ আফিং খোৱাৰ ফল হাতে হাতে লাভ কৰিলে নৰেন্দ্ৰ মোদীৰ দলে। তাৰ পাছত প্ৰকাশ পাইছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কোন দিশে দেশে গতি কৰিছে। যোৱা মাত্ৰ এটা বছৰত দেশত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাইছে 84%। মুঠ 59টা এনে ঘটনা সংঘটিত হৈছে 2024 চনত আৰু ইয়াৰ ভিতৰত 49টা ঘটনাই সংঘটিত হৈছে বিজেপি শাসিত ডাবল ইঞ্জিন ৰাজ্যত। চেণ্টাৰ ফৰ ষ্টাডি অফ ছচাইটি এণ্ড ছেকুলাৰিজমৰ সাম্প্ৰতিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। ৰিপৰ্টত উল্লেখ কৰা হৈছে যে 2023 চনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সংখ্যা আছিল 32টা। 2024 চনত এই সংখ্যা বৃদ্ধি পাই হলগৈ 59টা। অৰ্থাৎ এটা বছৰত দেশত 84% বৃদ্ধি পাইছে সাম্প্ৰদায়িক সংঘৰ্ষ। অধিকাংশ ক্ষেত্ৰতে টাৰ্গেট কৰা হৈছে সংখ্যালঘু সম্প্ৰদায়ক। মৃত্যু হৈছে মুঠ 13 জন লোকৰ। তাৰে 10 জন সংখ্যালঘু সম্প্ৰদায়ৰ আৰু 3 জন হৈছে হিন্দু। বছৰ ধৰি চলা সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল ঠাই হ'ল মহাৰাষ্ট্ৰ। বিজেপিৰ নেতৃত্বত মহাজোঁটীৰ চৰকাৰ মহাৰাষ্ট্ৰত। বিগত বৰ্ষত সেই মহাৰাষ্ট্ৰত সংঘটিত হৈছে 12টা সাম্প্ৰদায়িক ঘটনা। তাৰ পাছত এই তালিকাত যৌথভাৱে নাম আছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ। বিহাৰৰ মুখ্যমন্ত্ৰী পল্টুৰাম নীতিশ কুমাৰ হ'ল বৰ্তমান নৰেন্দ্ৰ মোদীৰ ওচৰত সোণৰ কণী পৰা হাঁহ। প্ৰায়ে স্বভাৱসিদ্ধভাৱে নীতিশ কুমাৰে কয় সকলো ঠিকেই আছে, কিন্তু নীতিশ কুমাৰৰ শাসন কালত গৌতম বুদ্ধৰ বিহাৰৰ আচল ছবিখন মুঠেই ঠিক নহয়। বিগত লোকসভা নিৰ্বাচনত ৰামৰ নামত কোনোমতে নিৰ্বাচনী বৈতৰণি পাৰ হ'ল বিজেপি আৰু সেই ৰাম ৰাজ্যতেই বৰ্তমান সাম্প্ৰদায়িক হিংসা শীৰ্ষত। পিছ পৰি থকা নাই নৰেন্দ্ৰ মোদীৰ গুজৰাটো। যিখন ৰাজ্যক মডেল হিচাপে লৈ বিশ্বগুৰু হোৱাৰ সপোন দেখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, সেই ৰাজ্যতেই চৰম অৰাজকতা। মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, উৰিষ্যা আৰু ৰাজস্থানৰ পৰিস্থিতিও প্ৰায় একেই। ইয়াৰ উপৰিও চেণ্টাৰ ফৰ ষ্টাডি অফ ছচাইটি এণ্ড ছেকুলাৰিজমৰ ৰিপৰ্টত প্ৰকাশ পাইছে আন এক তথ্য। দেশত এই যিসমূহ সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে, এই ঘটনাসমূহ কেতিয়া বা কেনেকৈ সংঘটিত হৈছে। বিগত বৰ্ষত যি 59টা সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হ'ল, ইয়াৰে 26টা ঘটনা সংঘটিত হৈছে কোনো ধৰ্মীয় উৎসৱ বা ধৰ্মীয় ৰেলীক কেন্দ্ৰ কৰি। 2024 চনৰ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানক কেন্দ্ৰ কৰি পৃথক পৃথক 4টা হিংসাৰ ঘটনা সংঘটিত হয়। একেদৰে ফেব্ৰুৱাৰী মাহত সৰস্বতী প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি 7টা, গণেশ পূজাত 4টা আৰু ঈদত 2টা ঘটনা সংঘটিত হোৱাৰ তথ্য প্ৰকাশ পাইছে। বৰ্তমান উপাসনাস্থলীতো সাম্প্ৰদায়িক হিংসাৰ উকমুকনি দেখিবলৈ পোৱা গৈছে। মন্দিৰৰ অস্তিত্ব, মছজিদৰ সমীক্ষাক লৈ ধাৰাবাহিক বিতৰ্কত প্ৰায় 6টা হিংসাৰ ঘটনা সংঘটিত হৈছে। এই সকলোবোৰ ঘটনাক সময়ে সময়ে কংগ্ৰেছৰ বা আন কোনোৰ ষড়যন্ত্ৰ আখ্যা দি আহিছে বিজেপিয়ে। কিন্তু তথ্যই মিছা নকয়। ইমানবোৰ হিংসাৰ ঘটনা সংঘটিত হোৱাৰ পাছতো নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰাৰ পৰিৱৰ্তে কেতিয়াবা কংগ্ৰেছ কালৰ ইতিহাস টানি আনি হাকেৰে মাছ থকাৰ চেষ্টা কৰি আহিছে নৰেন্দ্ৰ মোদী কিংবা বিজেপিয়ে।